মোৰ সন্মুখত থকা বিশিষ্ট ব্যক্তিসকল আমি আচলতে বিশেষ অনুষ্ঠান জননেতা মহেন্দ্ৰ মহন্ত সম্পদ হয় কিন্তু সম্পদ আৱিষ্কাৰ কৰি কৈছে যে আজিকালি ল'ৰা ছোৱালীয়ে মানুহে মোবাইলটো লৈ ব্যস্ত থাকে কিন্তু মই নিজেই কৈছোঁ তেওঁ কৈছে এনেকৈ যে মোবাইলটো বৰপেটা চহৰৰ সুন্দৰ ফল সংখ্যাপক গতিকে আজি এই আমি যিটো কাৰ্যসূচী লৈ সভা ৰাইজে তালুকদাৰক মঞ্চত আহিবলৈ অনুৰোধ কৰিছোঁ। বৰপেটা চহৰত ইয়াৰ আগতে আমাৰ এনেধৰণৰ পাৰ্কৰ ব্যৱস্থা হোৱা নাছিল। আমি পৌৰসভা গঠন কৰাৰ পিছত আমাৰ এই কাৰ্যকালত আমাৰ ইতিমধ্যে দুখন পাৰ্কৰ কাম আজি সম্পূৰ্ণ হ'ল। আমাৰ মিলেনিয়াম পাৰ্কৰ ইতিমধ্যে কাম সম্পূৰ্ণ হৈ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু আমাৰ আজি যি MMC পাৰ্ক MMC পাৰ্কৰ কাম আজি সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 29 ফেব্ৰুৱাৰীত ভাৰ্চুৱেল ছিষ্টেমৰ দ্বাৰা উদ্বোধন কৰে আৰু আজি সেই উদ্দেশ্যে আমি বৰপেটা পৌৰসভাই ৰাইজৰ কাৰণে এই পাৰ্কখন মুকলি কৰি দিয়াৰ কাৰণে আজি ইয়াত আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজিৰ পৰা এই পাৰ্কখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব আৰু আমাৰ NCB পাৰ্ক নবীন চন্দ্ৰ বৰদলৈ পাৰ্কতো পূৰ্ণগতিত কাম চলি আছে। খুব কমৰ ভিতৰত এই পাৰ্কখনো আমি ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম। আমাৰ মহাত্মা গান্ধী পাৰ্ক এই পাৰ্কৰ কামো সম্পূৰ্ণ মোটামুটি হোৱাৰ মানে অৱস্থাত আছে। গতিকে এই গোটেই পাৰ্ককেইখনৰ কাম আমাৰ মানে খুব কম ভিতৰত সম্পূৰ্ণ হৈ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া পৰা যাব আৰু ৰাইজৰ এক যি অভাৱ মানে অৱসাদ লোৱাৰ বা জিৰণি লোৱাৰ যিটো অভাৱ আছিল, বৰপেটাত কোনো ধৰণৰ পাৰ্কৰ ব্যৱস্থা নাছিল। ৰাইজৰ এই সমস্যাটো আমি সমাধান হোৱা বুলি অনুভৱ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জনাওঁ। এই পাৰ্কখনত প্ৰায় 50 লাখ টকা কৰাইছে। CIDF আঁচনিৰ আণ্ডাৰত কৰাইছে। চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড এইটো আমাৰ 100 কোটি টকা দিয়া আছিল। সেই সময়ত চৰকাৰে আবণ্টন দিছিল কিন্তু 100 কোটিৰ ভিতৰত আমাৰ পাৰ্ক এইখনেই হ'ল, বাকী কামখিনিতো হোৱা নাই। 100 কোটি বাকী টকাখিনি আমাৰ এলটমেণ্ট নহ'ল, কেৱল পাৰ্ক এইখনৰ কামখিনিয়ে এলটমেণ্ট হৈছে। এইটো ঘূৰি গৈছে, সেই সময়তে ঘূৰি গৈছে। কিন্তু আমাৰ কাৰ্যকালৰ আগতে এইটো ব্যৱস্থা আছিল, আমাৰ দিনৰ নাছিল এই ফাণ্ডটো আচলতে। ইয়াৰ আগৰ কাৰ্যকালৰ সময়ত এই ফাণ্ডটো চৰকাৰে এলটমেণ্ট কৰিছিল কিন্তু বিভিন্ন কাৰণত হয়তো গোটেই ফাণ্ডখিনি ইউটিলাইজ কৰিব নগ'ল। কেৱল আমাৰ পাৰ্ককেইখনে ইয়াত এলটমেণ্ট দিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড বুলি আছিল এই ফাণ্ড টকাটো 4-5 কোটিমান টকা হেৰি কৰা হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।